ইমান ধুনীয়াকৈ যে এজেগাত যাম বুলি ল'ৰাটোক ফুট এটা দিব ওলালোঁ, এই দেখিলে নে কাণ্ড এটা কৰিলে, মানে সি পায়খানা কৰি দিলে। আৰু ডাঙৰ কথা হৈছে যে মই তাৰ তলত একো দিয়া নাছিলোঁ, অকল তাক খালী বিচনাখনতে শোৱা কাপোৰ পিন্ধাই আছিলোঁ আৰু তাৰপিছত ফুটটো দিব ওলাইছিলোঁ। সেইখিনি সময়তে সি পায়খানা কৰি দিলে, মানে সৰু ল'ৰাটোৱে আৰু। তাৰপিছত তাক ধুনীয়াকৈ মই চফা কৰি দিলোঁ আৰু মাকে কাপোৰ কানিবোৰ উলিয়াই লৈ গ'ল বাহিৰলৈ। তাৰপিছত মই অকণমান তাক বাহিৰতে ল'লোঁ, আৰু যিহেতু য'ত যাম বুলি ভাবিছিলোঁ তাত যোৱা নহ'ল, মানে বন্ধ আছে চেম্বাৰটো, সেয়ে ভাবিলোঁ ঘৰকেইটা মচি লওঁ। ৰাতিপুৱা ঘৰ দুৱাৰ সাৰিছিলোঁৱে বাৰু আৰু বিচনা পাতিও সাৰিছিলোঁ, কিন্তু ভাবিছিলোঁ আহি ঘৰকেইটা মচি দিম বুলি বাইক, কিন্তু আৰু যিটো যোৱা নহ'লে সেইকাৰণে ঘৰকেইটা মচাত লাগিলোঁ মই। তাৰপিছতে ঘৰখিনি মচি লৈ পাকঘৰত আহিলোঁ চাহ খাবলৈ। যিহেতু ক'ৰবালৈ যাম বুলি দৌৰা হ'ব বুলি ভাবিয়ে মানে মই চাহখিনি নাখালোঁ। তাৰপিছত চাহ খোৱা বাচন বৰ্তনবোৰ ধুলোঁ, লগতে ডুগুৱা পায়খানা পাতি কৰিলে তাইকো ধুৱাই মেলি আজৰি কৰি ল'লোঁ। তাৰপিছত মই পাকঘৰত ভাত বনাবলৈ আহিলোঁ। ভাতখিনি আৰু ভাজিখিনি যেনিবা সৰুজনীয়ে বহাইছিলে আমাৰ। তাৰপিছত মই পনীৰ চব্জি বনালোঁ, লগতে বন্ধাকবি আলু ভাজিলোঁ, আৰু এয়া হৈছে কাচকল আৰু আলুৰ চব্জি বনাইছোঁ। আৰু এনেকৈয়ে আমি ভাতকেইটা খালোঁ, কিন্তু ভিডিঅ' বনোৱা নহ'ল। কিন্তু মোৰ ছোৱালীজনী ভাত পানী নোখোৱাকৈ শুইছিলে, সেয়েহে তাইক খোৱাৰ পিছত এয়া উঠি ভাতকেইটা খুৱাবলৈ ল'লোঁ, আৰু তাই ধুনীয়াকৈ ভাতখিনি খালে যেনিবা। তাৰপিছতে আৰু ভাত খোৱাৰ পিছতে ইহঁতে যাবলৈ ওলাল দুইজনী মাহীয়েকে, কাৰণ মই নগ'লোঁ, মোৰ এটা বিশেষ কামৰ কাৰণে নগ'লোঁ, কৈ আছোঁ অলপমান পিছত। সেইকাৰণে মোৰ যোৱা নহ'ল, মানে ভিনিয়েক ক'লে আজি থাকে বুলি, সেইকাৰণে মই থাকিলোঁ আৰু ইহঁতে গুচি গ'ল। আৰু ইহঁতে যোৱাৰ পিছৰে পৰা ডুগুৱে ইমানেই কান্দিলে আৰু একদম মনটো মাৰি আছিলে বেচেৰি। মই যিমান পাৰোঁ তাইৰ মনটো ভাল লগাবলৈ চেষ্টা কৰি আছিলোঁ, কিন্তু তাই আৰু এটা কথাতে আমাৰ লাগিয়ে থাকে। তাৰপিছতে আমি চাহ পানী খালোঁ আৰু ডুগুকো গাখীৰ আৰু বিস্কুট খুৱাই দিলোঁ। লগতে আমাৰ ডাঙৰ পাপাই কিতাপ পঢ়ি আছে, সিও আজিকালি মোক ভিডিঅ' বনাব নিদিয়ে, লাজ পায় বোলে। তাৰপিছত মই ঘৰলৈ নোযোৱাৰ কাৰণটো আছিলে এইটো, পিন্ধি এখন ডাঙৰ কম্বল আছে, যোৱা বছৰো আমি দুইটাই মিলি ধুইছিলোঁ, আৰু এই বছৰৰ বোলে দুটাই মিলি ধুব লাগে। আৰু এয়া ৰাতি আমি কম্বলখন ধুই মেলি সেনেকৈ মেলি দিছোঁ, যিহেতু পানীটো যাব লাগে, আৰু কম্বলখনো যিহেতু যথেষ্ট ডাঙৰ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, বাই।